হেল্ল' বয়জ এণ্ড গাৰ্লছ, ৱেলকাম টু মা কালী এণ্টাৰপ্ৰাইজ। আশা কৰিছোঁ আপোনালোকে চবেই ভালেই আছে। আজি এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। এমটি কিছুমান আহিছে, বুলেট আহিছে ধৰক, আৰু পালচাৰ 125 আহিছে। চবকেইটা ভিডিঅ' দিবলৈ গৈ আছোঁ। স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব। কিমানত ওলাই, কোনটো ফাইনেন্স হয়, কোনটো নহয়, চব ডিটেইলছ দিবলৈ গৈ আছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, স্কিপ নকৰাকৈ চাব। আৰু ভিডিঅ'টো চাই পেলাই যদি ভাল লাগে লাইক এণ্ড শ্বেয়াৰ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আগবাঢ়িব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। तो आपको बाइक लेके कैसा लगा तो यहाँ से? बहुत अच्छा लगा। आप लोग भी आ जाओ नेक्स्ट टाइम। একদম নিউ কণ্ডিশ্যন বুলেট ক্লাছিক 350 BS6 হয়, ডিজিটেল মিটাৰ। চাব পাৰিছে কণ্ডিশ্যন, একদম নিউ কণ্ডিশ্যন হয়, দেখাই দিছোঁ। কণ্ডিশ্যনটো বহুতেই ধুনীয়া, মানে ষ্টেট বেংকৰ মেনেজাৰৰ গাড়ী আছিলে। বহুতেই ধুনীয়া কণ্ডিশ্যন, 2022 মডেল হয়। চাব পাৰিছে কণ্ডিশ্যন একদম টিপটপ হৈ আছে। গোটেই এচেছৰিজ ভালকৈ লগোৱা আছে। আপোনালোকে আহক, কাগজ পাতি কৰক আৰু লৈ যাওক, আৰু তেল ভৰাওক, একো কৰিব নালাগে। বহুতেই ধুনীয়া কণ্ডিশ্যন আছে। যদি এটা বুলেট বিচাৰি আছে আপোনালোকে, এইখন বুলেট ল'ব পাৰে। কণ্ডিশ্যন বহুতেই ধুনীয়া, চাব পাৰিছে কণ্ডিশ্যনটো দেখাই দিছোঁ। 30 না কিমান চলিছে, বহুতেই ধুনীয়া। 2022 মডেলৰ ফাইনেন্স এভেইলেবল আছে, ফাইনেন্স হৈ যাব। আপুনি বেছি নহয় 40 বা 50,000 দিয়ক, ডাউন পে'মেণ্টত ওলাই লৈ যাওক। 40 বা 50, আৰু কেছ যদি ল'বলৈ বিচাৰে, যোনে ল'বলৈ বিচাৰে, অফাৰত আছে এইটো গাড়ী। লগত এটা হেলমেট ফ্ৰী পাব। মাত্ৰ 1.5 লাখ টকা দিব, 1,50,000 টকা দিব, আৰু ওলাই লৈ যাব এখন বুলেট। নতুন ল'ব নালাগে, এইখন লৈ যাওক, বহুতেই ধুনীয়া কণ্ডিশ্যনত আছে। নেক্সট বলক পালচাৰ 125 দেখাই দিওঁ। এইটো চাব পাৰিছে 125। এইটো ৰিম'ট ছিষ্টেম হয়, ৰিম'টত চেল্ফ হ'ব। চব মানে এক্সট্ৰাকৈ লগোৱা হৈছে ৰিম'ট ৰিম'ট ছিষ্টেম হয়। কোনোবা চুলেও বাইক একদম আপোনাৰ যেনেকৈ 4 চকা মাত দিয়ে, তেনেকৈ মাত দিব। এক্সট্ৰাকৈ লগোৱা আছে 125ত। 2021 মডেলৰ গাড়ী হয়, কম দামত দি দিম। ফাইনেন্সো হৈ যাব, এভেইলেবল হৈ যাব, ফাইনেন্সো হৈ যাব। কম দামতে পাই যাব, বেছি দামো নহয়। কণ্ডিশ্যনটো দেখাই দিছোঁ। এতিয়ালৈকে ধোৱা নাই গাড়ীটো, চাব পাৰিছে। বৰষুণত পূৰা একদম হেৰি হৈ গ'ল। চিল ইঞ্জিনৰ গাড়ী হয়। ৰানিং চলিছে 15,000 মাত্ৰ। ইঞ্জিনটো মই দেখাই দিছোঁ আপোনালোকক। 15,000 চলিছে, চাব পাৰিছে। চিল ইঞ্জিন গাড়ী হয়। এইটো যদি কোনোবা ল'ম বুলি বিচাৰে, ভাবিছে ল'ম, এতিয়া 50 to 55ৰ ভিতৰত থাকিব, নেগিচিবল হৈ যাব। আপোনালোকে আহিব, মা কালী এণ্টাৰপ্ৰাইজত আহিব। পেজটো ফ'ল' কৰি দিব যোনে চাই আছে ভিডিঅ'। আৰু নেক্সট চাব পাৰিছে L&T ফাইনেন্স কৰাই দিম। এয়া চাব পাৰিছে L&Tৰ মানুহ, L&T ফাইনেন্স কৰাই দিম। L&T ফাইনেন্স কৰাই দিম। এনি টাইম থাকে আমাৰ দোকানত। এয়া দেখিছে নহয়। আৰু নেক্সট MT-15 একদম চকু মেলি চাই আছে দেই, যোনে ল'ব। এয়া কণ্ডিশ্যন চাব পাৰিছে, চকু মেলি চাই আছে। সোনকালে কণ্টেক্ট কৰিব। এনেকৈ নতুন কণ্ডিশ্যনৰ MT-15 নাথাকিব। আৰু এনেকৈ পাব হ'লে মা কালী এণ্টাৰপ্ৰাইজত আহিব আপোনালোকে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া ধৰক নতুন ভিডিঅ' বনালে আপোনাৰ তাত গুচি যাব। যোনে চেনেলত নতুন আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি আগবাঢ়িব। চাব পাৰিছে কণ্ডিশ্যন, পূৰা নতুন কণ্ডিশ্যন হয়, ব্ৰেণ্ড নিউ কণ্ডিশ্যন। ডিলাৰত যাব নালাগে দাদা, ইয়াত আহক, মাত্ৰ 20,000 30,000 টকা ডাউন পে'মেণ্ট দিয়ক আৰু লৈ যাওক। 24 মডেল হয় এইটো, চলিছে মাত্ৰ 16,000। চকু মেলি চাই আছে, চাব পাৰিছে নে নাই? মই দেখাই দিছোঁ কণ্ডিশ্যন, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন। MT যদি কৰিব লাগে কণ্টেক্ট কৰক। ডিলাৰৰ টায়াৰ এতিয়ালৈকে লগোৱা আছে, 80% টায়াৰ এতিয়াও আছে। ধৰক না, এইটো 30 বা 40,000ত ওলাই যাব ডাউন পে'মেণ্টত। আৰু যদি আপুনি কেছ ল'ম বুলি ভাবিছে, তেতিয়ালৈকে দামাদামি নকৰোঁ আপোনালোকৰ লগত। যোনে ল'ম বুলি ভাবিছে, মাত্ৰ 1,38,000 দিয়ক, লৈ যাওক। 1,38,000 মাত্ৰ, 1,38,000 টকা দিয়ক, লৈ যাওক। আৰু নেক্সট এইকেইটা ভিডিঅ' দিয়া আছে আপোনালোকৰ, কি গাড়ী আছে গোটেইকেইটা ভিডিঅ' আপডেট দিয়া আছে বাৰু। NS2ৰো দিয়া আছিলে, NS2 আকৌ ভালকৈ দি দিওঁ। এতিয়া গোদামত আছিলে, চাব পাৰিছে কণ্ডিশ্যন। 2024ৰ মডেল হয়, অৰেঞ্জ কালাৰত আছে, একদম নতুন হৈ আছে গাড়ী। ইঞ্জিনৰ কণ্ডিশ্যন দেখাই দিছোঁ। ফাইনেন্স হৈ যাব। এতিয়া আহক, এইখন গাড়ী বেছি নহয়, আপুনি 25 বা 30,000 টকা ডাউন পে'মেণ্ট দিয়ক, ওলাই লৈ যাওক। মাত্ৰ 25,000 পৰা 30,000 টকা। একজেক্টলি ক'ব নোৱাৰোঁ, মানে ফাইলটো লগোৱাৰ পিছতহে ক'ব পাৰোঁ। আৰু ফাইনেন্স অকল শোণিতপুৰ ডিষ্ট্ৰিক্টতে হ'ব, তেজপুৰত হ'ব, বাহিৰত নহ'ব দাদা। হা, আৰু
কেছ ল'ব বিচাৰিলে মাত্ৰ 72 মান দিয়ক, লৈ যাওক। 72 70 নেগেচিবল কৰি দিম, আহি যাব, লৈ যাব। সেইকেইটা গোটেইকেইটা আপডেট দিয়া আছিলে আপোনালোকক। আজি আকৌ নতুনকৈ নিদিওঁ। নেক্সট আৰু এটা আমাৰ সেইটো যোনটো পুৰণা মাকালি এণ্টাৰপ্ৰাইজ আছে, সোনকালে সেইটোৰ ভিডিঅ' পাব, কি বাইক আছে কি নাই গোটেইকেইটাৰ পাই যাব, আপডেট পাই যাব। খালি চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব দাদা। মাকালি এণ্টাৰপ্ৰাইজ এইটো আছে আপোনাৰ কেডিকেবাৰী মিছন চাৰিআলিৰ পৰা যে টাইমছ হস্পিটেল টাউন যোৱা ৰাস্তা, সেই TVS ডিলাৰৰ লগতে। আৰু এইফালে আছে হণ্ডা ডিলাৰ, তাৰ মাজতে আছে মাকালি এণ্টাৰপ্ৰাইজ। আহিব আপোনালোকে মাকালি এণ্টাৰপ্ৰাইজ ভিজিট কৰিব। আজিৰ ভিডিঅ' ইমানখিনি আছিলে। জয় অসম, জয় শ্ৰীৰাম।